মোৰ ইউটিউব চেনেলৰ তোমালোকক আদৰণি জনাইছোঁ। আজি মই দ্বাদশ শ্ৰেণীৰ পঞ্চমটো কবিতা এ ৰোড চাইড ষ্টেণ্ড নামৰ কবিতাটো আগবঢ়াইছোঁ। কবি ৰবাৰ্ট ফ্ৰষ্ট। ইন্ট্ৰডাকশ্যন পৰিচয়। ৰবাৰ্ট ফ্ৰষ্ট পয়েম আৰ কনচাৰ্ন উইথ হিউমেন ট্ৰেজেডি। ৰবাৰ্ট ফ্ৰষ্টৰ কবিতাবিলাকে মানুহৰ কি হৈছে ট্ৰেজেডি অৰ্থাৎ দুখজনক এক্সপিৰিয়েঞ্চ বা অভিজ্ঞতাবিলাকৰ বৰ্ণনা কৰে বা তাক কনচাৰ্ন বা এইবিলাক সম্পৰ্কিত। In this poem, the poet highlights the plight of the deprived villages who are working for some money to lead a better life. In this poem, এই কবিতাটোত the poet highlights তেওঁ সুন্দৰকৈ দেখাই দিছে the plight of the deprived villagers অৰ্থাৎ plight মানে situation, difficult state of mind বা situation of deprived villages অৰ্থাৎ বঞ্চিত সেই মানুহবিলাকৰ যি সমস্যা তাকে কি হৈছে who are working for some money to lead a better life যিবিলাকে কঠোৰ পৰিশ্ৰম কৰে তেওঁলোকে এটা ভাল জীৱন যাপন কৰিব পাৰে কাৰণে যিবিলাক মানুহে কঠোৰ পৰিশ্ৰম কৰে সেই মানুহবিলাকৰ ডিফিকাল্ট সিচুৱেচন কি কৈছে হাইলাইট কৰে বা তেওঁ সেই দিশত তেওঁ দৃষ্টিপাত কৰে বা আলোকপাত কৰিব বিচাৰে। He described here the miserable conditions of the people living in the countryside. তেওঁ সেই গাঁও অঞ্চলত বাস কৰা মানুহবিলাকৰ দুখজনক কণ্ডিশ্যন অৰ্থাৎ দুখ লগাভাৱে কেনেকৈ থাকে তেওঁলোকৰ সেই দুখ লগা জীৱনটো কষ্টকৰ জীৱনটো বিষয়ে কি হৈছে বৰ্ণনা কৰে। The city people they do not have the empathy for the village people কৈছে যে চহৰত বাস কৰা সেই ধনী মানুহবিলাকৰ এই গাঁৱত বাস কৰা দুখীয়া মানুহবিলাকৰ প্ৰতি কোনো সহানুভূতি নাথাকে। সো কবিয়ে সেই দুখীয়া মানুহবিলাক ৰোড চাইড ষ্টেণ্ডত থকা সেই দুখীয়া মানুহবিলাক ৰুৰেল পিপুলবিলাক বা গাঁৱৰ মানুহবিলাকৰ দুখ লগা জীৱনৰ কাহিনীয়ে তেওঁ বৰ্ণনা কৰিছে। সামাৰী সাৰাংশ এট দ্য এজ অফ দ্য ৰোড দেয়াৰ ইজ দ্য ৰোড চাইড ষ্টেণ্ড কৈছে এটা ৰাস্তাৰ শেষত ৰোড চাইড ষ্টেণ্ডটো আছে অৰ্থাৎ ৰোড চাইড ষ্টেণ্ড অৰ্থাৎ এটা ঘৰৰ নিচিনা দোকান যি গাঁৱৰ ফালে গাঁৱৰ অঞ্চলত দেখিবলৈ পোৱা যায় সৰু সৰু দোকান তেওঁলোকে কি হৈছে এট দ্য এজ অফ দ্য ৰোড ৰাস্তাটোৰ শেষত তেওঁলোকে গঢ়ি তুলিছে। দ্য ৰোড চাইড ষ্টেণ্ড ইজ এষ্টাব্লিছ টু আৰ্ণ চাম মানি আৰু এই দোকানবিলাক কিহৰ কাৰণে আৰম্ভ হৈছে টু আৰ্ণ চাম মানি টকা পইচা ইনকাম কৰিবৰ কাৰণে অৰ্থাৎ নিজৰ ইনকামৰ কাৰণে সেই ৰোড চাইড ষ্টেণ্ডবিলাক গঢ়ি উঠিছে। দিছ পিপুল হেভ আৰ্ডেণ্ট ডিজায়াৰ টু হেণ্ডেল চিটি মানি এই মানুহবিলাকৰ খুব একান্ত ইচ্ছা যে চহৰৰ পৰা অহা মানে মানি অৰ্থাৎ চহৰৰ মানুহৰ পৰা বা চহৰৰ পৰা অহা আমদানি বা তেওঁলোকৰ পইচাৰে কি হৈছে তেওঁলোকে উপাৰ্জন কৰিব বিচাৰিছে উপাৰ্জন কৰিবলৈ তেওঁলোকে ইচ্ছা কৰে। They expected their prospective customers of the city to stop and buy things আৰু তেওঁলোকে আশা কৰে যে সেই নিৰ্দিষ্ট চহৰ ফালৰ পৰা অহা সেই মানুহবিলাক চহৰৰ মানুহবিলাক বা ধনী মানুহবিলাক কি কৈছে টু ষ্টপ এণ্ড বাই থিংছ সেই অংশত ৰওক আৰু তেওঁলোকৰ পৰা বস্তু কিনক। With that money, they can also bring some changes and prosperity in their lives. কাৰণ সেই যে বাহিৰৰ পৰা পোৱা চহৰৰ মানুহবিলাকৰ পৰা পোৱা বা ধনী মানুহবিলাকৰ পৰা পোৱা বা ট্ৰেভেলাৰ্ছবিলাকৰ পৰা পোৱা পইচাই কি কৰিছে they can bring some changes and prosperity in their life. তেওঁলোকৰ জীৱনত কিছু পৰিৱৰ্তন কিছু উন্নতি আনিব পাৰিব অৰ্থাৎ বাহিৰৰ পৰা আমদানি হ'লেহে সেই গাঁৱৰ অঞ্চলত সেই মানুহবিলাকৰ উন্নতি হ'ব। Generally, police traffic or the traveler on the highway or village road did not stop at the roadside stand. সৰ্বসাধাৰণতে কি কৰিছে এই পুলিচ ট্ৰেফিকে সুন্দৰকৈ সাজি অহা সেই ভদ্ৰ মানুহবিলাক ধনী মানুহবিলাক বা সেই ভ্ৰমণকাৰীবিলাক যেনেকৈ হাইৱে বা ভিলেজ গাঁৱৰ ৰাস্তাৰ মাজেৰে যায় তেওঁলোকে ৰোড চাইডত ষ্টেণ্ডত কেতিয়াও নৰয় অৰ্থাৎ ৰাস্তা কাষৰ এই সৰু দোকানবিলাকত তেওঁলোকে কেতিয়াও নৰয়। They do not care for the people who run it. আৰু তেওঁলোকে কোনেনো এই দোকানবিলাক চলাইছে তেয়া জানিবলৈ তেওঁলোকে ইচ্ছা নকৰে।
they passed with a mind to go ahead. তেওঁলোকে মাত্ৰ সেইফালেদি পাছ হৈ যায়, পাৰ হৈ যায়, with a mind to go ahead. তেওঁলোকে আগবাঢ়ি যাব লাগে কাৰণে সেইফালৰ মাজেৰে বা সেই ৰাস্তাটোৰ মাজেৰে বা সেই অঞ্চলৰ মাজেৰে পাৰ হৈ যায়. The poet is worried about those untold suffering of the village people. কবিয়ে সেই মানুহবিলাকৰ ক'ব নোৱাৰা সেই আনটোল্ড ষ্টৰিজবিলাক চাফাৰিংবিলাকৰ কাৰণে কি হৈছে তেওঁ চিন্তিত হয় কাৰণ তেওঁলোকৰ সেই দুখবিলাকৰ কথা যেতিয়া তেওঁ ক'ব নোৱাৰে তেতিয়াহ'লে কবিয়ে কি হৈছে তেওঁ চিন্তিত হয় সেই ভিলেজ মানুহবিলাকৰ জীৱনক লৈ বা তেওঁলোকৰ দুখ কষ্টক লৈ. If at all some stopped there, they were not impressed with the place. আৰু যদি কেতিয়াবা কোনোবা মানুহ সেই জেগাত ৰয়ো কি হৈছে they were not impressed with the place. সেই জেগাডোখৰত দেখি তেওঁলোকে ইমপ্ৰেছ নহয় বা আকৰ্ষিত নহয়. They even complained the clumsy paint of the building had spoiled the whole landscape. তেওঁলোকে আনকি সেই পুৰণা বেৰত ক্লামজি বেৰবিলাক বিল্ডিঙৰ ঘৰৰ বেৰবিলাক কৈছে গোটেই সেই অঞ্চলৰ সৌন্দৰ্য নষ্ট কৰিছে বুলি তেওঁলোকে অভিযোগ কৰে. They were also irritated that even signs like N and S were turned wrong. Even তেওঁলোকে যিবিলাক সাইনবোৰ্ড তাত মাৰি থোৱা থাকে সেই সাইনবোৰ্ডবিলাকত লিখা N আৰু S বিলাক ৰংলি টাৰ্ণ বা ভুলকৈ ঘূৰাই থোৱা আছে বুলিও কমপ্লেইন বা অভিযোগ কৰে. তেওঁলোকে সেই শব্দবিলাক বা সাইনবিলাক কৈছে অসন্তুষ্টি পায় বা অসন্তুষ্ট হয়. The roadside stand offers ordinary things, locally produced things for sale. কৈছে সেই roadside stands বিলাক কত কি পোৱা যায় ordinary things মানে সৰু সৰু কিছুমান বস্তু পোৱা যায় locally produced যিবিলাক locally স্থানীয়ভাৱে উৎপন্ন কৰা কিছুমান বস্তু বিক্ৰীৰ কাৰণে পোৱা যায়. Wild berries and golden gourds are sold there. কৈছে wild বনৰীয়া সৰু ফল মূল বিলাক আৰু golden gourds কুমুৰা জিকা বা ৰঙালাও জাতীয় শাক-পাচলি বিলাক are sold there তাত পোৱা যায়. The people of the stand hope the city people will stop there and buy something so that they may also prosper. The people of the stand hope hey দোকানবিলাকত থকা মানুহবিলাকে ভাবে যে চহৰৰ পৰা আহা মানুহবিলাকে তাত ৰব আৰু তেওঁলোকে কিছু বস্তু তেওঁলোকৰ পৰা ক্ৰয় কৰিব বা কিনিব so that they may also prosper. আৰু যাতে তেনেকৈ কৰিলে তেওঁলোকো যাতে তেওঁলোকৰ সেই মানুহখিনি যাতে উন্নতি হয় অৰ্থাৎ এই চহৰীয়া মানুহবিলাকে তেওঁলোকৰ পৰা বস্তু কিনিলে তেওঁলোকৰ উন্নতি হ'ব বুলি আশা কৰিছে. The roadside people are ignored and neglected by the ruling party or the government. কৈছে সেই তথাকথিত সময়ৰ সেই চৰকাৰ বা সেই ৰুলিং পাৰ্টি কি কৈছে roadside ষ্টেণ্ডৰ সেই মানুহবিলাকক ইগনোৰ কৰে অৱহেলা কৰে নেগলেক্ট কৰে তেওঁলোকক কৈছে তেওঁলোকে অৱহেলা কৰে. Other social services agencies also not doing any good to them. আৰু অন্যান্য social service agency বিলাকেও তেওঁলোকৰ কাৰণে অৰ্থাৎ অন্যান্য সামাজিক সংগঠনবিলাকেও তেওঁলোকৰ কাৰণে একো ভাল নকৰে. There is a news that the roadside people will be settled in villages. তাত এটা বাতৰি ওলাইছিলে যে সেই ৰাস্তা কাষত থকা মানুহবিলাকক নিকট সংস্থাপিত কৰা হ'ব গাঁৱত সংস্থাপিত কৰা হ'ব. Their places will be taken away by the rich and the cunning people. আৰু তেওঁলোকৰ জেগাবিলাক কোনে লৈ ল'ব ধনী মানুহবিলাকে আৰু বেয়া মানুহবিলাকে লৈ ল'ব. They will be relocated to the vicinity of the theater and the shops. কৈছে তেওঁলোকক ক'লে লৈ যোৱা হৈছে থিয়েটাৰ shops বিলাকৰ ভিচিনিলৈ তেওঁলোকক লৈ যোৱা হ'ব. Fake promise have been made to take good care of them. আৰু মিছা কিছুমান প্ৰতিশ্ৰুতি তেওঁলোকক দিয়া হ'ব যাতে have been made দিয়া হৈছিলে to take good care of them তেওঁলোকৰ ভাল যত্ন ল'ব ভাল কেয়াৰ ল'ব বুলি মিছা কিছুমান প্ৰতিশ্ৰুতি তেওঁলোকক দিয়া হৈছিলে. It will give them short term sense of security. আৰু এই কথাখিনিয়ে তেওঁলোকক কম সময়ৰ কাৰণে কি কৈছে sense of security নিৰাপত্তা দিছিলে. But actually they are not promise. But actually they are not being helped but harm. কিন্তু প্ৰকৃততে সেই short time কম সময়ৰ কাৰণে দিয়া তেওঁলোকৰ নিশ্চয়তা তেওঁলোকৰ সেই নিৰাপত্তা কি হৈছে তেওঁলোকৰ কাৰণে সহায়কাৰক হোৱা নাছিলে এয়া প্ৰকৃততে তেওঁলোকক অপকাৰহে কৰিছিলে. By ensuring them a better life and hence good sleep
They actually sleep peacefully themselves and destroy their slumber with anxiety. কৈছে তেওঁলোকক এটা ভাল জীৱন দিম বুলি প্ৰতিশ্ৰুতি দি বা তেওঁলোকৰ এটা ভাল নিদ্ৰা আহিব ভাল টোপনি আহিব বুলি কথাষাৰ কোৱা প্ৰকৃততে কি হৈছে সেই ধনী মানুহবিলাকে নিজেহে শান্তিৰে শুইছিলে আৰু সেই মানুহবিলাকক অনিশ্চয়তাৰ মাজত তেওঁলোকক থাকিবলৈ দিছিলে বা অশান্তিৰ মাজত থাকিবলৈ তেওঁলোকক দিছিলে The poet feels the helplessness of those who are running the roadside stand poet কবি অনুভৱ কৰিছিলে helplessness অসহায় অনুভৱ কৰিছিলে for those who are running the roadside stand অৰ্থাৎ এই roadside standৰ দোকানবিলাক চলাই থকা সেই মানুহবিলাকৰ কাৰণে কবি অসহায় বোধ কৰিছিলে These people suffer from a childish longing এই মানুহবিলাকে কি কৈছে লৰাৰি সেই কিছু একটা বস্তু বিচৰা কৈছে লৰালিত লংগিং ইচ্ছা তেওঁলোকে সাফাৰ কৰিবলগীয়া হৈছিলে অৰ্থাৎ এনেকুৱা এটা অনুভৱ হৈছিল যেন তেওঁলোকে লৰালিত নেপোৱা বস্তু এটাৰ দৰে তেওঁলোকৰ বিচৰা বস্তুটো নপাইছিলে বা তেওঁলোকে তাৰ কাৰণে সাফাৰ কৰিবলগীয়া হৈছিলে They are always waiting for their prospective customer সদায় তেওঁলোকে আহিবলগীয়া সেই নিৰ্দিষ্ট কাস্টমাৰ্ছ বিলাকৰ কাৰণে wait কৰিছিলে বা ৰৈ আছিল They keep their windows open to attract them তেওঁলোকে তেওঁলোকৰ দোকানৰ খিৰকি বা দোকানৰ দৰজা খুলি ৰাখিছিলে to attract them তেওঁলোকক আকৰ্ষণ কৰিব বাবে It is in vain কিন্তু এটো অথলে গৈছিলে as the rich city people do not have the generosity to help them কাৰণ সেই চহৰৰ ধনী মানুহবিলাকৰ আন্তৰিকতা নাছিলে সদ্ভাৱ নাছিলে to help them তেওঁলোকক সহায় কৰিবৰ কাৰণে তেওঁলোকৰ সদিচ্ছা নাছিলে Children long to achieve things beyond their reach but never get them কৈছে লৰা ছোৱালীবিলাকে ইচ্ছা কৰে কিছুমান বস্তু পাবলৈ যিবিলাক হেৰি পোৱাৰ উপযুক্ত নহয় বা তেওঁলোকৰ পোৱাৰ সামৰ্থ্য নাই but never get them তেওঁলোকে ইচ্ছা কৰে কিন্তু কেতিয়াও হেবিলাক নাপায় likewise হেদৰে poor people's expectation that rich people will give them money is their childish longing আৰু সেই কাৰণে কৈছে দুখীয়া মানুহবোৰে যেনেকৈ সেই ধনী মানুহবিলাকে তেওঁলোকক পইচা দিবা তেওঁলোকৰ বা কোনো বস্তু কিনি নিব বুলি তেওঁলোকৰ যি আশা আছিল যি তেওঁলোকৰ বা যি আমদানি হ'ব বুলি আশা কৰিছিলে হেতু childish longing নিচিনা হৈছে তাত সেই সৰু সৰু ল'ৰা ছোৱালীবোৰে যেনেকৈ ইচ্ছা কৰে তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ ইচ্ছাৰ নিচিনা হৈছিলে The shop window open with a ambience of sadness আৰু হে কি হৈছে সেই খিৰকি সেই দোকানবিলাকৰ খিৰকিবিলাক কি হৈছে দুখেৰে কি হৈছে যেন মুখ মেলি আছিলে খিৰকিবিলাকেৰি বা দুখে চাই আছিলে In this pitiful condition, they get a ray of hope to see people coming in their way. আৰু এই সময়তে এই pitiful দুখ লগা সময়তে তেওঁলোকে আখাৰ এটা ৰে ৰশ্মি দেখিছিলে পোহৰ দেখিছিলে যেতিয়া মানুহবিলাক তাত ৰৈছিলে and squeal of brakes যেতিয়া ব্ৰেকৰ শব্দ শুনিছিলে বা ব্ৰেক মৰা শুনিছিলে and the sound of stopping cars আৰু ৰৈ যোৱা গাড়ীবিলাকৰ শব্দ শুনিছিলে তেতিয়া তেওঁলোকৰ মনত আখাৰ সঞ্চাৰ হৈছিলে but the city people stop only to use the yard brake and turn around কিন্তু এই চহৰৰ মানুহবিলাকে তেওঁলোকৰ গাড়ীখন কি হৈছে ব্ৰেক মাৰিছিলে বা কি কাৰণে যে তেওঁলোকৰ গাড়ীবোৰ ঘূৰাবৰ কাৰণে ব্ৰেক মাৰি টাৰ্ন কৰিছিলে বা ঘূৰাইছিলে another may stop only to ask the way to where it was bound হয়তো কোনোবাই গাড়ীখন ৰখাইছিলে সুধিবৰ কাৰণে এই ৰাস্তাটো কোন দিশত গৈ আছে বা ক'ত ওলাইছেগে and yet another may ask if they sell a gallon of gas which they have none আৰু অন্য কোনোবাই তেওঁলোকক ৰখি সুধিছিলে যে গেছৰ গেলন পোৱা যাব নেকি যিটো নেকি তেওঁলোকৰ হাতত নাই The poet feels an unbearable pain at the plight of the rural poor people so এই দুখীয়া মানুহৰ এই জটিল পৰিস্থিতিত জটিল অৱস্থাটো দেখি সিচুৱেচনটো দেখি কি হৈছে কবিয়ে এটা অসম্ভৱ দুখ অনুভৱ কৰিছিলে সহ্য কৰিব নোৱাৰা দুখ অনুভৱ কৰিছিলে তেওঁৰ অন্তৰত he will feel great relief if they are put out of their pain at one stroke তেওঁ ভাবিছিলে যে one stroke এবাৰতে যদি এই মানুহবিলাকৰ দুখৰ পৰা আতৰ উলিয়াই আনিব পৰা হলে then he will feel great relief তেওঁ বহুত শান্তি পাব বহুত প্ৰশান্তি পাব Their miserable living is no way better than death তেওঁলোকৰ হে মিজাৰবল দুখ লগা পিটিজনক সেই জীৱনটো no way better than death হে দুখজনক জীৱনটোতকে কি হৈছে মৃত্যু বহুত শ্ৰেষ্ঠ বা তাতকৈ মৃত্যুৱে যেন ভাল আছিল অৰ্থাৎ মৃত্যু বহুত ওপৰত তেওঁলোকে অৰ্থাৎ বহুত বেয়া কণ্ডিশনত তেওঁলোকে আছিলে
বা অৱস্থাত তেওঁলোক আছিলে The poet wants an immediate end to the suffering of the rural people. কবিয়ে বিচাৰিছিলে যে এই আশা এটা পুহি ৰাখিছিলে যে এই মানুহবিলাকে গাঁৱৰ সেই দুখীয়া মানুহবিলাকৰ তেওঁলোকৰ দুখ দুৰ্গতিবিলাক যেন খুব সোনকালে শেষ হৈ যায় Think it out. Question 1. The city folk who drove through the countryside hardly paid any heed to the roadside stand or the people who ran it. If at all they did, it was to complain. Which lines bring this out? What was their complaint about? So, the city people, when they paid an attention to the roadside stand, it was only to complain. So, city people bilake generally ki hoise roadside stand he dukan di thoka manu bilakok লক্ষ্য কৰা নাছিলে বা attention দিয়া ধ্যান দিয়া নাছিলে কিন্তু যদি কেতিয়াবা ধ্যানো দিব লগিয়া হৈছিল বা দিছিলে হেতু কিহৰ কাৰণে দিছিলে অভিযোগ কৰাৰ কাৰণে সেই ধ্যানটো দিয়া হৈছিল Their complaint was that the artless and clumsy painted on the building had spoiled the whole landscape. তেওঁলোকে complaint বা অভিযোগ কৰিছিলে যে artless বা clumsy paint যিবিলাক ওয়ালত আঁকি থোৱা আছে সেইবিলাকে সেই অঞ্চলৰ সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য নষ্টহে কৰিছে They were also irritated that even sign like N and S were turned wrong. আৰু তেওঁলোকে এই কথাটোতো অশান্তি পাইছিল কি কৈছে অসন্তুষ্ট হৈছিলে তেওঁলোকে যেতিয়া সাইনবোৰ্ড বিলাকত দেখিছিলে N আৰু S আজবোৰ যত লিখি থোৱা আছিল হেবিলাকো তেওঁলোকৰ মতে টাৰ্ন ৰং ভুলকে ভুল লিখত টাৰ্ন কৰি থোৱা আছে বা ঘূৰাই থোৱা আছে বুলি তেওঁলোকে কমপ্লেইন বা অভিযোগ কৰিছিলে Question 2 What was the play of the folk who had put up the roadside stand hey roadside standot থকা বা হে দোকান বিলাকত ৰাস্তা কিনাৰত থকা হে দোকান বিলাকৰ মানুহ বিলাকৰ কৈছে প্লেটো কি আছিল The roadside stand people pleaded pathetically for some customers or traffic to stop there তেওঁলোকে কি প্ৰাৰ্থনা কৰিছিল বা কি আশা কৰিছিল বা কি তেওঁলোকৰ মানে মানুহখিনি পা আশা কৰিছিল The roadside stand people pleaded pathetically for some customers or traffic to stop there হে মানুহবিলাকৰ প্ৰাৰ্থনা আছিল বা ইচ্ছা আছিল কি যে customers or traffic হে ৰাস্তায় যোৱা হে ধনী মানুহবিলাক বা হে ৰাস্তায় যোৱা হে ভ্ৰমণকাৰীবিলাক to stop there তাত যেন ৰোৱাটো তেওঁলোকে বিচাৰিছিল বা আশা কৰিছিল They wished the city people would stop there to buy something from them thus they will earn some money তেওঁলোকে উইশ কৰিছিল ইচ্ছা কৰিছিল যে হে চহৰৰ মানুহবিলাকে would stop there তাত আহি ৰয় যেন and buy something আৰু কিবা তেওঁলোকৰ বা কিনে from them thus they will earn some money আৰু তেনেকৈ তেওঁলোকে তেওঁলোকৰ পৰা কিছু পৰিমাণে উপাৰ্জন আয় উপাৰ্জন কৰিব পাৰিব The money so earned would help them in their survival of existence আৰু তেওঁলোকৰ পৰা হে পইচাবিলাকে হে উপাৰ্জন কৰা মূল্যয়ে কি কৈছে আয়ে কি কৈছে তেওঁলোকক জিয়াই থাকিবলৈ বা অস্তিত্বক জিয়া ৰাখিবলৈ সহায় কৰিব Question 3 The government and other social service agencies appear to help the poor rural people but actually do them no good pick out the word and the phrases that the poet uses to show their double standards So the government and the ruling party ignores and neglected the welfare of the people poor people কৈছে যে গভৰ্নমেন্ট সৰকাৰ বা ruling party কি কৈছে হে দুখীয়া মানুহবিলাকক যিবিলাক সামাজিক কাম যেবা সামাজিক উন্নতিৰ যিবিলাক কাম আছে হেবিলাকক কৈছে ইগনোৰ কৰে অৰ্থাৎ তেওঁলোকে চকু নিদিয়ে and neglect কৰে তেওঁলোকক কৈছে তেওঁলোকক neglect কৰে অৰ্থাৎ চৰকাৰে তেওঁলোকক চকু নিদিয়ে তেওঁলোকৰ ওয়েলফেয়াৰ বা উন্নতিত বা তেওঁলোকৰ ভাল হোৱাটো চৰকাৰে চকু নিদিয়ে Our social service agencies also not doing any good to them আৰু আমাৰ social service যিবিলাক এজেন্সি আছে তেবিলাকেও তেওঁলোকৰ কাৰণে একো ভাল কাম নকৰে The words and phrase used to show the double standards are যিবিলাক শব্দ বা phrase যিবিলাকে double standard বুজাবলৈ ব্যৱহাৰ কৰিছে হেবিলাক হৈছে While greedy good doers beneficent beast of prey swarm over their lives enforcing benefits that are calculated to sort them out of their wits. Also, question 4. What is the childish longing that the poet refers to? Why is it vain? The poet thinks that the people who are running the roadside stand suffer from a childish longing. কবিয়ে কৈছে যিবিলাকে roadside stand or এই দোকানবিলাক চলাই আছে তেওঁলোকে যেন এটা হিউল অফ
ইচ্ছা মনত পুহি ৰাখিছে they are always waiting for their prospective customers সিহঁতি সদায় আশা কৰে কিনোবা কাস্টমাৰ বা তেওঁলোকৰ ওচৰলৈ আহিব they keep their windows open to attract them তেওঁলোকে নিজৰ খিৰকি বা দোকানৰ দৰজা খুলি ৰাখে তেওঁলোকক আকৰ্ষণ কৰিব পাৰে children long to achieve things beyond their reach but never get them কিয় ল'ৰা ছোৱালীবিলাকে কি হয় আশা কৰে ন যে কিছুমান বস্তু পাবলৈ আশা কৰে যিবিলাক নেকি সিহঁতি পোৱাৰ সীমাৰ ভিতৰত নহয় আৰু সেইকাৰণে তেওঁলোকক সেইবিলাক দিয়া নহয় ঠিক সেইবাবে সেইদৰে likewise poor people's expectations that rich people would give them money or purchase from them is their childish longing ঠিক সেইদৰে সেই দুখীয়া মানুহৰ যি ইচ্ছা যি আশা যে ধনী মানুহবিলাকে তেওঁলোকক কিছু টকা দিব বা তেওঁলোকক কিছু বস্তু কিনি নিব them is their childish longing এটো তেওঁলোকৰ সৰু ল'ৰা ছোৱালীবিলাকৰ সেই ইচ্ছাৰ নিচিনাই it is in vain as a rich city people do not have the generosity to help the poor people কাৰণ এটো অৰ্থ নাইকিয়া হৈ যায় এই কাৰণে যে সেই ধনী চহৰৰ মানুহবিলাকৰ কি আছে do not have the generosity to help the poor people সেই দুখীয়া মানুহবিলাক সহায় কৰা কোনো সুহৃদয়তা তেওঁলোকৰ নাথাকে but they are disheartened to see the selfishness of the people কিন্তু এই দুখীয়া মানুহবিলাকে কি আছে তেহাতৰ হৈছে সেই অন্তৰ নথকা কামবিলাক দেখি কি হৈছে selfishness স্বাৰ্থপৰতা দেখি মনত বৰ দুখ পায় they become desperate become sad তেওঁলোকে হতাশ হৈ পৰে বা দুখী হৈ পৰে question 5 which lines tell us about the insufferable pain that the poet feels at the thought of the plight of rural poor so কোনকিটা লাইনৰ পৰা আমি গম পাওঁ যে কবিয়ে অসহনীয় দুখ পাইছে সেই দুখীয়া মানুহবিলাকৰ সেই সিচুৱেশ্যন ডিফিকাল্ট সিচুৱেশ্যন বা ডিফিকাল্ট ষ্টেট অফ মাইণ্ডত প্লাইটত বা ডিফিকাল্ট সিচুৱেশ্যনটো দেখি কোনবিলাক কথা তেওঁ মনত দুখ পাইছে লাইনছত আমি গম পাওঁ The poet feels an unbearable pain at the plight of the rural poor কবিয়ে মানে সহ্য কৰিব অসহনীয় এটা বিষ অনুভৱ কৰিছে তেওঁৰ অন্তৰত সেই দুখীয়া মানুহবিলাকৰ সিচুৱেশ্যন ডিফিকাল্ট সিচুৱেশ্যন দেখি He will feel great relief if they are put out of their pain at one stroke. তেওঁ শান্তি পাব ৰিলিফ পাব যদিহে কি হৈছে সেই দুখীয়া মানুহবিলাকৰ দুখবিলাক একেটা ষ্টকতে একেটা বাৰতে লৈ যোৱা হয় Their miserable living is no way better than death. তেওঁলোকৰ ইমান দুখজনকভাৱে তেওঁলোকে জীয়াই থাকে যে তেওঁলোকৰ সেই দুখ দেখিলে এনেকুৱা লাগে যে তেওঁলোকৰ কাৰণে মৃত্যুটোৱেই শ্ৰেয় The following two lines express these feelings. তলৰ দুটা লাইনে এই অনুভৱটো বৰ্ণনা কৰিছে I can't help owing the great relief it would be to put these people at one stroke out of their pain. So কবিয়ে এই তলৰ এই দুটা লাইনৰ জৰিয়তে তেওঁৰ অনুভৱ বৰ্ণনা কৰিছে That's all. যদি তোমালোকৰ মোৰ এই কবিতাটো ভাল লাগিছে তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা Thank you.